নমস্কাৰ বন্ধুসকল, সকলোকে প্ৰহ্লাদ দত্ত অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ব্লগ। এয়া চাওক, আমি এতিয়া বৰ্তমান আগবাঢ়িছোঁ। আজি ভাওনা আছে আজি আমগুৰি গাঁও, আমগুৰি হিন্দুমণি পিতৃভক্তি দশৰথ স্বৰ্গ উদ্ধাৰ নাট। এয়া আমি গৈ আছোঁ। এয়া মৃদুল, আমাৰ বিষ্ণু পিছফালে আছে। ল'ৰাটো অকণমান সৰহকৈ খাইছে, খাই মেলি অকণমান শকত হৈছে। এয়া আমাৰ পলাশ কাকতি হিন্দুমণি, শ্ৰেষ্ঠ হিন্দুমণি। আমাৰ হিন্দুমণি আজি বৰ্তমান পাইলট। গৈ আছোঁ। আজি আপোনালোকক ধুনীয়াকৈ দেখাম কেনেধৰণে কি কি হয়। আজি গুৰুদেৱৰ গাঁৱত আমি আহি পালোহি। লাইশাক চিকেন গুৰুদেৱ আজি কিহলৈ আহিছোঁ। এয়া আজি আমাৰ উপসজ্জা উৎপল পাক বন্ধা, তেওঁ পেটটো পাকদানি লিখা একে সেইজনৰ কিবা এটা কওক, লগা কওক, এইটো একো নকয়, সেইটোৱে দিলে আৰু। বাকী আমাৰ ইয়াত পাপুদা আজি হওক, উৎপলদাক নতুন নাম এটা দিলে, কি নাম? পাকদানি। আমাৰ এজন এয়া বন্ধু মানে আৰু কি ক'ম, একদম মন চন মই আজি কেলে বেয়া সেইটো বুজি পোৱা নাই। গোটেই ফাটিলে চাগে, 8টা বজাত আহি পাইছে লৈছে আৰু লগা। আমাৰ বিষ্ণু বৰ্তমান ৰেডি হৈছে। বিষ্ণু ধুনীয়াকৈ মেকআপত বহিব এতিয়া। বিষ্ণু দেখিছে নাই, বিষ্ণু মোজন গোটেইটো সম্ভৱ সোধে আৰু। আমাৰ ভাস্কৰ দত্ত এই চিকেন, লাইশাক চিকেন নবলা কৈছে, লাইশাক চিকেন এৰিছে। এয়া আমাৰ কি আপুনি কি কয় আনিবা আৰু কি কয় ভাত খোৱা ভিডিঅ' মই জীৱনত আৰু কিবা এটা আহিছিলে লক্ষ্যতা দিব আজি। গুৰুদেৱে কিবা এটা নকয় নেকি? গুৰুদেৱে কওক আপোনাক কি হ'ল? আজি নিজৰ সেৱাস্থলীত, নিজৰ গাঁৱৰ নামঘৰত আজি ভাওনা হিন্দুমণি পিতৃভক্তি, আমাৰ খুব আৱেগৰ নাট, হৃদয়ৰ নাট, আমাৰ নিজৰ দমৰাজী সন্মিলিত যুৱ সাংস্কৃতিক মঞ্চ শিৱসাগৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে। আহক সকলো আশীৰ্বাদ কৰিব সুন্দৰভাৱে, যাতে আমাৰ জয়যাত্ৰা অব্যাহত ৰাখিব পাৰোঁ। আপোনালোক সকলোৱে আমাক আশীৰ্বাদ কৰিব। ধন্যবাদ। গুৰুদেৱৰ আজি গৃহলৈ আহিছোঁ। গুৰুদেৱৰ গৃহত আজি ভাওনা দেখুৱাই থাকিম আপোনালোকক, যিমানখিনি পাৰোঁ চাই থাকিব। আহি পালেহি আমাৰ ঋতুঞ্জয় নেওগ আৰ্জে, এয়া সোণোৱালী অসমৰ স্বত্বাধিকাৰ। নমস্কাৰ, ৰিলাইজ কৰিবলৈ লৈছোঁ। বাকী আমাৰ ককাইদেউ ভাগৰ চেনেলটো আপোনালোকে খুলিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, সকলোটি কৰিব মন আছে আৰু এনজয় কৰি থাকক। আৰু আমাৰ ভ্লগো চাই থাকিব। সোণোৱালী অসম তাফা ভ্লগ আহি থাকিব আৰু ককাইদেউ ভাগৰ তাফা হ'ব বুলি আমাৰ সদায় কৰিব অন্ধা। বৰ্তমান এই বৰ্ষত তেওঁ 2-3টা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। বৰ্তমান অন্ধা কৰি অতি সুন্দৰ অভিনয় কৰে। আজি সুন্দৰকৈ দেখাম আপোনালোকক, চাব। কিবা এটা কৈ দিয়ক। সুন্দৰ বুলি নহয় আৰু ৰাইজৰ লগত কৰি আছোঁ। আৰু ল'ৰাটোৱে নতুনকৈ চেনেলটো খুলিছে, সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে সি আগবাঢ়ি যাব পাৰে। তেতিয়া ইয়াক আপোনালোকে আগবঢ়াই নিলেহে তেতিয়া ভাল ভাল বস্তুবোৰ ইয়াৰ পৰা দেখি থাকিবলৈ পাব। ভাওনা যিহেতু ভাল পায় সকলোৱে, ভাওনাবোৰ চাবলৈ পাব আৰু তাকে কৈছোঁ। মাইনা আহি পালেহি। মাইনাই আজি শনি নহয়, আমাৰ পাৰ্মানেণ্ট শনি। আজি মাইনাই দুআষাৰ কওক, কি কয় শনি কোৱা। কোৱা মাইনা। নতুনকৈ ব্লগ আজি আৰম্ভ কৰিছোঁ, তুমি দুআষাৰ কোৱা। মই শনি গাম আজি। সেয়া কিমান ধুনীয়া কৈছে। সেয়াই আৰু আমাৰ লাজকুৰীয়া শনিটো পালেহি। এয়া আমাৰ নাৱত পালেহি। নাৱত আহি প্ৰথম আমাৰ অন্ধাক দুটি চুমাই সম্ভাষণ জনাইছে। এয়া চোৱা, এয়া কি ক'ব এতিয়া, কিবা এটা কোৱা। নতুনকৈ ব্লগ আৰম্ভ কৰিছে, আজিৰ পৰা আৰম্ভ কৰিছোঁ। নতুনকৈ খুলিছে, মাত চাপ নাই, বেয়া অৱস্থা নাই, সকলোৱে আশীৰ্বাদ কৰি আহিব। নতুন চেনেল দেই, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া মেকআপ কৰিলোঁ দেই। আজি আমাৰ মেকআপ মেন এয়া নন্দা। চাই থাকক, দেখাই থাকিম আৰু। এয়া মনজাক মনবোৰ কৰি আছে। এয়া বন্ধুসকল, আমাৰ সোণোৱালী অসমৰ মালিক এয়া ওলালে দেই। এইবোৰ পফে এটা নিজেই কৰিছে। মেকআপ কেনেকুৱা লাগিছে ক'ব, একদম নিজে কৰিছে। এয়া চব শিৱ আমাৰ ৰেডি। শিৱ আজি চিন্তাত মজগুল, কিয় চিন্তা নাজানো। মোৰ দেৱৰাজ ইন্দ্ৰ আজি একদম সম্পূৰ্ণ আজি হাঁহি দিছে নাই, কেনেকুৱা দিব। এইফালে আমাৰ অম্বৰাসুৰ অৰ্ধ উলংঘৰ ৰূপত মেকআপ।
হাই কোৱা বেটা হাই কোৱা এইটো কলিয়াটা লোৱা ছোটা হয় তৰোৱাল ল'লোঁ যাওঁ খাব লাগিবলৈ যুদ্ধখন দেখাম এয়া আমাৰ দেৱৰাজ ইন্দ্ৰক ভেদাদি লৈ ৰেডি আমাৰ বিষ্ণু শেষ হ'ল বিষ্ণু ইয়াত বহিলে এয়া আমাৰ ভাস্কৰ চেতিয়া চেনেলটো লাইক কৰিব কমেণ্ট দিব
লগল আজি শেষ হ'ল ড্ৰেছ খুলিলোঁ মেকআপ বহাবলৈ লৈছোঁ আকৌ দেখালোঁ যিমানখিনি পাৰিলোঁ চাব কেনেকুৱা হৈছে জনাব মই প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ব্লগ ভাগ আগবঢ়াইছোঁ সকলোৱে যেন আঁতৰি লয় সকলোৱে যেন লাইক কমেণ্ট শ্বেয়াৰ কৰে শেষ হ'ল দেই এইখন লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আমাৰ সোণোৱালী অসমৰ যোনজন আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ধন্যবাদ ধন্যবাদ